এহাল পতি-পত্নী নিজ নিজ পৰিয়ালেৰে সৈতে তেওঁলোকৰ ডিভোৰ্চৰ ফাইনেল ডেটত কোৰ্টত উপস্থিত হ'ল। ডিভোৰ্চৰ বাবে যোৱা ল'ৰাজনৰ নাম আছিল বিকাশ আৰু মহিলাগৰাকীৰ নাম সীমা। যেতিয়া তেওঁলোক আদালতত উপস্থিত হ'ল, তেতিয়া জজ চাহাবে প্ৰথমে বিকাশক সুধিলে, বিকাশ, এই ডিভোৰ্চৰ বাবে তুমি সন্মতি দিয়ানে? তেতিয়া বিকাশে ক'লে, হয় জজ চাহাব, আমাৰ ডিভোৰ্চ হৈ যোৱাটো মই বিচাৰোঁ। এইবাৰ জজ চাহাবে সীমাৰ ফালে চাই সুধিলে, সীমা, এই ডিভোৰ্চত তুমি সন্মতি দিয়ানে? তেতিয়া সীমাই জাজক ক'লে, ছাৰ, মই এই ডিভোৰ্চত সন্মতি দিওঁ, কিন্তু ডিভোৰ্চৰ আগত মই এৰাতি তেওঁৰ লগত থাকিব বিচাৰোঁ। সীমাৰ কথাত জাজৰ বহুত খং উঠিল, কিয়নো 4 বছৰৰ পৰা এই কেছটো চলি আছে আৰু নিৰ্দিষ্ট সিদ্ধান্ত এটাত উপনীত হওক বুলিয়ে ইমান দিন সময় দিয়া হৈছে। আৰু তেতিয়াই জাজে তেওঁলোকক কৈ দিছিল যে তেওঁলোকে যদি কোনো সিদ্ধান্ত ল'ব নোৱাৰে, তেতিয়া জাজে যি সিদ্ধান্ত লয় সেই সিদ্ধান্তকে মানি ল'বলৈ তেওঁলোক বাধ্য হ'ব। কিন্তু জাজো হৈছে এজন মানুহ, তেওঁৰো এখন অন্তৰ আছে। সেইবাবে ভাবিলে এৰাতিৰ এই সিদ্ধান্তই কিজানি তেওঁলোকৰ মনৰ মিল কৰি দিয়ে, তেওঁলোকৰ জীৱনৰ গতিয়ে সলনি কৰি দিয়ে। সেইবুলি ভাবিয়ে তেওঁ মহিলাগৰাকীৰ কথাত সন্মতি দিলে। আৰু জাজে ক'লে যে তোমাৰ অনুৰোধৰ বাবে মই তোমাক পতিৰ সতে এৰাতি কটাবৰ বাবে সন্মতি দিছোঁ আৰু কাইলৈ ৰাতিপুৱা 10 বজাৰ ভিতৰত তোমাৰ অন্তিম শুনানি হ'ব। তুমি যি সিদ্ধান্ত লোৱা আজিয়েই ল'ব লাগিব। কাইলৈৰ পৰা আৰু কোনো নতুন সিদ্ধান্ত লোৱা নহ'ব। কাইলৈ 10 বজাৰ ভিতৰত কোৰ্টত উপস্থিত হৈ তোমালোকৰ সিদ্ধান্ত জনাব লাগিব। এয়াই তোমালোকৰ শেষ সিদ্ধান্ত হ'ব। জজৰ কথাত কিন্তু ছোৱালীজনীৰ পৰিয়ালে সন্মতি নিদিলে। ছোৱালীজনীৰ পৰিয়ালে নানা তৰ্ক কৰিবলৈ ধৰিলে। সীমাক ঘৰৰ মানুহে ভালে বেয়াই বহুত গালি পাৰিবলৈ ধৰিলে। তেতিয়া জাজে ক'লে, ইমান দিনে আপোনালোকে তাইক যিমানখিনি বুজাব লগা আছিল বুজালে, কিন্তু আজি তাইক নিজৰ মতে কৰিবলৈ দিয়ক। তাইক নিজৰ বিবেক মতে আজি সিদ্ধান্ত ল'বলৈ দিয়ক। তেওঁৰ নিজৰ জীৱনৰ সিদ্ধান্ত নিজে লোৱাৰ সম্পূৰ্ণ অধিকাৰ আছে। তেওঁ যিহেতু নিজেই বিচাৰিছে, সেইবাবে তেওঁ পতিৰ লগত এৰাতি কটোৱাৰ বাবে তেওঁৰ সম্পূৰ্ণ অধিকাৰ আছে। সেইবাবে আপোনালোকে ইয়াত হকা বাধা কৰিব নোৱাৰে। জাজৰ কথা শুনি অৱশেষত পৰিয়ালৰ লোকেও সন্মতি দিলে। ইয়াৰ পিছতেই সীমা কোৰ্টৰ বাহিৰলৈ ওলাই যায় আৰু লগতে বিকাশো। সীমা বিকাশৰ ওচৰ চাপি যায় আৰু কয়, তোমাৰ মন লাগিলে মোৰ লগত এৰাতি কটোৱাৰ বাবে থাককেই বা নাথাককেই, কিন্তু এয়া হৈছে জজ চাহাবৰ অনুমতি। সেইবাবে তুমি মোৰ লগত এৰাতি কটাবই লাগিব। তেতিয়া সীমাৰ কথাত বিকাশে কয়, ঠিক আছে, তুমি যি ইচ্ছা কৰা। লগতে সীমাই কয় যে নাই তুমি মোৰ ঘৰলৈ যাব লাগিব, নাই মই তোমাৰ ঘৰলৈ যাম। আমাৰ এই শেষ ৰাতিটো মই এখন ধুনীয়া হোটেলত কটাব বিচাৰোঁ। সেইবাবে মই হোটেলৰ এড্ৰেছ দিম আৰু সেইমতে তুমি টাইমত সেই হোটেলত উপস্থিত হ'লেই হ'ব। ৰাতি 7 বাজিল। সীমাই ফোন কৰি বিকাশক ৰুম নাম্বাৰ আৰু হোটেলৰ নাম জনাই দিলে। সেইমতে বিকাশ গৈ 7 বজাত সেই হোটেলখনৰ নিৰ্দিষ্ট ৰুমটোত উপস্থিত হ'লগৈ। কিন্তু যেতিয়া বিকাশ গৈ ৰুমত উপস্থিত হৈছিল, তেতিয়া সীমা তাত নাছিল। হোটেলৰ সেই নিৰ্দিষ্ট ৰুমটোত বিকাশে সীমাৰ বাবে 15 মিনিটমান অপেক্ষা কৰিব লগা হ'ল। 15 মিনিটৰ অপেক্ষাৰ অন্তত সীমাই সাজি কাচি নতুন কইনাৰ দৰে এখন ৰঙা ৰঙৰ শাৰী পিন্ধি ৰুমত উপস্থিত হ'ল। কিন্তু সীমাক দেখিও বিকাশৰ কোনো প্ৰভাৱ নপৰিল। তাৰ মনত সীমাক ইমান ধুনীয়াকৈ সাজি কাচি অহা দেখিও একো আৱেগ অনুভূতিয়ে নাজাগিল। বিকাশ মাথো নিৰ্জীৱ এটা পুতলাৰ দৰেই বহি থাকিল। এইবাৰ সীমা বিকাশৰ একেবাৰে কাষত গৈ বহিল আৰু সুধিলে, তুমি ঠিকেই আছানে? কিন্তু বিকাশৰ পৰা একো উত্তৰ নাহিল। এইবাৰ সীমা আগুৱাই গৈ বিকাশৰ একেবাৰে কাষ পালেগৈ আৰু এক ৰোমান্টিক মুডত বিকাশৰ কান্ধত হাত থৈ তাই বিকাশৰ কাণে কাণে ক'লে, আজি ৰাতিটো তোমাৰ বাবে। তোমাৰ যি ইচ্ছা আজি মোৰ লগত তুমি তাকেই কৰিব পাৰা। কিন্তু সীমাৰ এই ৰোমান্টিক মুডেও বিকাশক লৰাবই নোৱাৰিলে। বিকাশ মাথো নিৰ্জীৱ পুতলাৰ দৰেই বহি থাকিল। সীমাৰ কথা বিকাশৰ কাণত সোমাইছিল নে নোসোমাইছিল তাতো সন্দেহ। কিন্তু সীমা সেইদিনা ইমানেই ৰোমান্টিক মুডত আছিল যে বাৰে বাৰে তাই বিকাশক আঁকোৱালি ধৰিবলৈ চেষ্টা কৰিছিল আৰু তাৰ বাহুবন্ধনত কুৰুকি কুৰুকি সোমাই যাবলৈ চেষ্টা চলাইছিল। তেতিয়া বিকাশে তাইক ঠেলা মাৰি দিছিল আৰু কৈছিল, তুমি এইবোৰ কাৰণেই জজ চাহাবৰ অনুমতি বিচাৰিছিলা নেকি মোৰ লগত এৰাতি থাকিবলৈ?
যদি এইবোৰ কৰিবলৈকে আজি ৰাতিটো বিচাৰিছিলা তেন্তে ইয়াত আৰু মই বেছি সময় থাকিব নোৱাৰোঁ। তোমাৰ লগত মই আৰু কোনো সম্পৰ্কই গঢ়িব নোখোজোঁ। বিকাশৰ কথাত কিন্তু সীমাৰ অলপো খং উঠা নাছিল। তাই শান্তভাৱেই ৰৈছিল। সীমাৰ বাবে এই ৰাতিটোৰ উদ্দেশ্য হয়তো বেলেগ আছিল। সীমাই এবাৰ বিকাশৰ একেবাৰে কাষ চাপি হাঁহি হাঁহি ক'লে, কোনো কথা নাই মোৰ সোণ, মই এতিয়াও তোমাৰ পত্নী। সেইবাবে তোমাৰ ওপৰত এতিয়াও মোৰ সম্পূৰ্ণ অধিকাৰ আছে। মই তোমাক যেনেকৈ বিচাৰোঁ তেনেকৈয়ে আজি পাব পাৰোঁ। তোমাৰ লগত আজি মই যি মন যায় তাকেই কৰিব পাৰোঁ। এই ক্ষেত্ৰত তুমি মোক বাধা দিব নোৱাৰা। সীমাৰ কথাত এইবাৰ বিকাশৰ আৰু খং উঠিল। সি এইবাৰ ক'লে, তোমাৰ আচল মতলব কি? যিটো মূল কথা সেইটো খুলি নোকোৱা কিয়? যিটো মূল কথা সেইটো কোৱা, যাতে মই ইয়াৰ পৰা অতি সোনকালে যাব পাৰোঁ। তেতিয়া সীমাই বিকাশক ক'লে, এই 4 বছৰৰ ভিতৰত মোক লগ কৰাৰ ইচ্ছা তোমাৰ মনলৈ এবাৰো নাহিলনে? মোলৈ তোমাৰ অলপো মনত পৰা নাছিলনে? তেতিয়া বিকাশে ক'লে, তুমি সম্ভৱ পাহৰিছা। আগতে এনেকুৱা কথাবোৰক লৈয়ে আমাৰ মাজত কাজিয়া হৈছিল। যেতিয়া তোমাৰ লগত মই সম্বন্ধ গঢ়িছিলোঁ তেতিয়া তুমি কৈছিলা, সম্বন্ধ গঢ়াৰ সময়তহে মই তোমাৰ লগত মিঠা মিঠা কথাৰে কথা পাতোঁ। তোমাৰ সৰু সৰু কথাত মই কোনোদিনেই খেয়াল ৰখা নাছিলোঁ। কেৱল অফিচহে চিনি পাইছিলোঁ। তুমিচোন নিজেই কৈছিলা। আৰু যে কৈছিলা মই কেৱল অফিচহে চিনি পাওঁ। তোমাৰ কাষত অকলশৰে বহি প্ৰেমৰ ভাষাৰে কথা পাতিব নাজানিছিলোঁ। এই কথাবোৰৰ বাবেই আমাৰ সম্বন্ধটো টিকি নাথাকিল। আনকি এই সম্বন্ধ এতিয়া আদালত পালেগৈ। বিকাশে আকৌ ক'লে, নিজৰ পত্নীৰ লগত অকলশৰে বহি প্ৰেমৰ ভাষাৰে কথা পতাই কি প্ৰেম নেকি? মই তোমাৰ তাৰ বাহিৰে সৰু সৰু খেয়ালবোৰ ৰখা নাছিলোঁ নেকি? তোমাৰ সৰু সৰু কথাবোৰত মই চিৰিয়াছ নাছিলোঁ নেকি? কাৰোবাৰ কাষত বহি মিঠা মিঠা কথাৰে প্ৰেমৰ ভাষাৰে কথা পতাই কেৱল প্ৰেম নহয়, তাৰ বাহিৰেও বহুত কিবা কিবি থাকে। হ'ব দিয়া, এইবোৰ বাদ দিয়া। আজিৰ মূল কথালৈ আহা। আজিৰ এই ৰাতিটোৰ ৰহস্য কি তাক খুলি কোৱা। তেতিয়া সীমাই ক'লে, এই পৃথিৱীত অকল তুমিয়ে ওলাবা নেকি, যি নিজৰ পত্নীক ইমান ধুনীয়াকৈ সাজি কাচি বহি থাকোঁতেও তোমাৰ মনত একো ভাৱ জগা নাই? ইমান ধুনীয়া পৰিৱেশ এটাত অকলশৰে থাকোঁতেও তোমাৰ মনত ৰোমাঞ্চ জগা নাই? সীমাৰ এনে কথা শুনি বিকাশে এটা শব্দতে তাইৰ মুখ বন্ধ কৰি দিলে। মই তোমাৰ লগত কোনো সম্বন্ধ ৰাখিব নোখোজোঁ। কি তোমাৰ মনত নাই নেকি? তুমি পাহৰিলা নেকি তুমি মোক কি কৈছিলা? তুমি মোক এই পৰ্যন্তও কৈছিলা যে মতা মানুহক মাইকী মানুহৰ কেৱল এটা বস্তুৱেই লাগে, আৰু সেইটো বস্তু যেতিয়া পাই যায় মাইকী মানুহজনীৰ কোনো গুৰুত্বই নাথাকে। এইবোৰ কথা তুমি এদিন মোক নিজ মুখেৰে কৈছিলা। কিন্তু আজি কিয় আহিছা মোৰ ওচৰলৈ? কিয় মোৰ লগত সম্বন্ধ গঢ়িব বিচাৰিছা? তেতিয়া সীমাই ক'লে, তোমাৰ লগত সম্বন্ধ গঢ়াৰ মোৰ কোনো ইচ্ছা নাই। মই মাত্ৰ ইয়ালৈ আহিছোঁ তোমাৰ পৰা এটা প্ৰশ্নৰ উত্তৰ বিচাৰি। মই যেতিয়া প্ৰথমবাৰৰ বাবে তোমাক 6 মাহৰ মূৰত কোৰ্টত দেখিছিলোঁ তেতিয়া মই দেখিছিলোঁ যে তুমি বহুত কমজোৰ হৈ গৈছা। তোমাৰ সেই উজ্জ্বল চকুজুৰি কমজোৰ হৈ গাঁতত সোমাই গৈছে। তোমাৰ সেই সুঠাম চেহেৰা শুকাই ক্ষীণাই ক্ষীণাকায় এটা জঁকালৈ পৰিৱৰ্তিত হৈছে। তুমিতো বহুত হাঁহিমুখীয়া আছিলা। তোমাক দেখি এনেকুৱা লাগে যেন তোমাৰ জীৱনৰ প্ৰতি একেবাৰে মোহ নাইকিয়া হৈ গৈছে। মোক এতিয়া মাত্ৰ এটা প্ৰশ্নৰ উত্তৰ লাগে। এই 6 মাহৰ ভিতৰত তোমাৰ লগত এনে কি ঘটিল যাৰ বাবে তোমাৰ এনে অৱস্থা হ'ল? আৰু তাৰ বাবেই এই ৰাতিটো তোমাৰ লগত অকলশৰে কটোৱাৰ সিদ্ধান্ত লৈছোঁ মই। মোক মাথো এই প্ৰশ্নৰ উত্তৰ লাগে। আৰু তুমি যদি মোক এই প্ৰশ্নৰ উত্তৰ নিদিয়া তেতিয়া হয়তো মই তোমাক ডিভ'ৰ্চ দিব নোৱাৰিম। তেতিয়া বিকাশে ক'লে, তুমি মোক ডিভ'ৰ্চ দিয়াই বা নিদিয়াই আৰু 5-6 মাহৰ পিছত মই এনেও তোমাৰ পৰা আঁতৰি যাম। তুমি মোৰ চেহেৰা আৰু কেতিয়াও নেদেখা। তেতিয়া সীমাই ক'লে, তোমাৰ কথাৰ অৰ্থ মই বুজি নাপালোঁ। মোক ভালদৰে বুজাই কোৱা। তোমাৰ অন্তৰত যদি মোৰ প্ৰতি অলপমানো জেগা আছে, আগতে সঁচাই যদি মোক ভাল পাইছিলা তেন্তে মোক এই কথা তুমি খুলি ক'বই লাগিব। সীমাৰ কথাত বিকাশৰ অন্তৰ ভাগি গৈছিল। তাৰ দুচকুৰে দুধাৰি চকুলো বৈ আহিল আৰু সি কান্দি কান্দি ক'বলৈ ধৰিলে, আমি ইয়াৰ আগত শেষবাৰৰ বাবে যেতিয়া কোৰ্টত লগ হৈছিলোঁ তাৰ 2-3 দিনৰ পিছতেই মোৰ পেটত অসহ্য বিষ হৈছিল আৰু তেতিয়া মই হস্পিটেললৈ গৈছিলোঁ আৰু মই চেকআপ কৰিছিলোঁ
মোৰ অলবডি আৰু তেতিয়াই ধৰা পৰিছিল মোৰ কেঞ্চাৰ ৰোগ। হয়তো আৰু মই 5-6 মাহহে জীয়াই থাকিম। এয়া মোৰ লাষ্ট ষ্টেজ। মই মোৰ জীৱনৰ মোহ একেবাৰে এৰি দিলোঁ। মোৰ লগত যদি সন্তান পত্নী থাকিলেহেঁতেন হয়তো কিবা এটা আশা কৰিব পাৰি, কিন্তু মোৰ কাষত এতিয়া কোনোৱেই নাই। সেইবাবে মোৰ জীৱনলৈও কোনো মোহেই নাই। এতিয়া মাথো মই 5-6 মাহৰ আলহী। এই পৃথিৱীৰ পৰা একেবাৰেই গুচি যাম। বিকাশৰ কথাত সীমা ভাবুক হৈ পৰে। তাইৰ দুচকুৰে দুধাৰি চকুলো বৈ আহে। সীমাই মনতে ভাবিলে, যিজন স্বামীৰ দীৰ্ঘায়ুৰ বাবে তাই সপ্তাহত 2-3 বাৰ উপবাসে আছিল, যিটো কথাক লৈ স্বামী আৰু তাইৰ মাজত কাজিয়াও হৈছিল, সেইজন লোক এতিয়া অকলশৰীয়া হৈ পৰিল। মৃত্যুৰ সতে তেওঁ অকলশৰে যুঁজি আছে। জীৱনৰ কঠিন সময়ত সেইজন লোকক তাই কেনেকৈ এৰি থৈ যায়। তাই বহুত বেছি ভাবুক হৈ পৰিল। শোকত তাইৰ অন্তৰ ভাগি ছিগি চুৰমাৰ হৈ পৰিল। সীমাই আৰু নিজকে সামৰি ৰাখিব নোৱাৰিলে। তাই কান্দি কান্দি বিকাশক আঁকোৱালি ল'লে। কিন্তু ইয়াতো বিকাশে কোনো প্ৰতিক্ৰিয়া নেদেখুৱালে। বিকাশে মনতে থিৰাং কৰি লৈছিল, এই জীৱনত আৰু সি জীয়াই থাকিব নিবিচাৰে। এই মৃত্যু সতে যুঁজি থাকিব নিবিচাৰে। সেইবাবে জীৱনৰ প্ৰতি আশা বাদ দি দিছিল। এইবাৰ বিকাশে ক'লে, তোমাৰ যি প্ৰশ্নৰ উত্তৰ পাব লগা আছিল তুমি এতিয়া পালা। এতিয়া মই ইয়াৰ পৰা যাব পাৰোঁ। তেতিয়া সীমাই ক'লে, নাই, তুমি ইয়াৰ পৰা যাব নোৱাৰা। পুৱা 6 বজালৈকে তুমি মোৰ লগত থাকিব লাগিব। এয়া কোৰ্টৰ অৰ্ডাৰ। আৰু কাইলৈ ৰাতিপুৱা 10 বজাত কোৰ্টত উপস্থিত হৈ আমি নিজৰ নিজৰ মন্তব্য দাঙি ধৰিব লাগিব, যাতে আমাৰ ডিভ'ৰ্চ হৈ যায়। তাৰ পাছত হয়তো তোমাক আৰু মই কেতিয়াও জীৱনত লগ কৰিব নোৱাৰিম। সেইবাবেই কৈছোঁ, শেষবাৰৰ বাবে আজিয়ে তুমি মোৰ লগত যি ইচ্ছা তাকে কৰিব পাৰা, কাৰণ এতিয়াও মই তোমাৰেই পত্নী। এই সুবিধা তুমি আৰু কেতিয়াও নোপোৱা। বিকাশ ইতিমধ্যে ক্লান্ত শৰীৰ আৰু ক্লান্ত মনেৰে সৈতে উদাস হৈ পৰিছিল, আৰু সেইবাবে সীমাৰ লগত একো সম্বন্ধ গঢ়াৰ ইচ্ছা নাই বুলি একেষাৰে কৈ দিছিল। আৰু হোটেলৰ ৰুমৰ ভিতৰত থকা বিচনাখনত সীমা আৰু বিকাশ অলপ আঁতৰে আঁতৰে পিঠিয়া পিঠিকৈ শুই পৰিছিল। এনেকৈ বিচনাত শুই শুইয়ে দুয়োৱে অতীতৰ কিছুমান কথা ৰোমন্থন কৰিবলৈ ধৰিলে। কি কি কাৰণত ডিভ'ৰ্চ হ'বলৈ ওলাইছে সেই কথাবোৰো সিহঁতে আলোচনা কৰিলে। তাৰ মাজতে সৰু সৰু কথাত সিহঁতৰ কাজিয়াও চলিল। এজন আনজনৰ প্ৰতি অসন্তুষ্ট হৈ পিঠিয়া পিঠিকৈ পুনৰ আঁতৰে আঁতৰে শুই পৰিল। এনে এটা পৰিৱেশত কাৰণো টোপনি আহিব। দুয়ো মাথো চকু মুদি কিছুমান ভাৱত বিভোৰ হৈ থাকিল। এনেকৈ ৰাতিপুৱা 6 বাজিল। সীমাই বিকাশক ক'লে, এতিয়া আমি কোৰ্টলৈ যাব লাগিব। আমাৰ আজি অন্তিম শুনানি চলিব। আজিৰ পৰা আমি দুয়ো বেলেগ হৈ যাম। এতিয়াও মই তোমাক 1 ঘণ্টা সময় দিব বিচাৰোঁ। তুমি যদি মোক কিবা ক'ব বিচাৰা এতিয়াও ক'ব পাৰা। বিকাশ নিজৰ স্থানৰ পৰা অলপো লৰচৰ নহ'ল। সি মাথো একেটা কথাই কৈ থাকিল, নাই, মোৰ একো ক'ব লগা নাই। তেতিয়া সীমাই ক'লে, এতিয়া আমাৰ সময় শেষ হৈছে। এতিয়া আমি ঘৰা-ঘৰি যাওঁ। আকৌ আমি 10 বজাত কোৰ্টত লগ হ'ম। তাৰ পাছতে আমাৰ ৰাস্তা বেলেগ বেলেগ হ'ব। তুমি তোমাৰ ৰাস্তাৰে বাট ল'বা আৰু মই মোৰ ৰাস্তাৰে। সেই বুলি কৈ দুয়ো ঘৰা-ঘৰি যায়। সময় 10 বাজিল। নিজৰ পৰিয়ালেৰে সৈতে দুয়ো কোৰ্টত হাজিৰ হয়। ইতিমধ্যে নতুন আশাৰে সৈতে জাজজনো আহি তাত উপস্থিত হ'ল। জাজজনৰ মনত এটাই ভাব, এই ৰাতিৰ সম্পৰ্কই নিশ্চয় তেওঁলোক দুজনক বহুত কাষ চপাই আনিছে। হয়তো ইয়াতে এওঁলোকৰ আজি মিলন হ'ব আৰু ডিভ'ৰ্চৰ ইয়াতে অন্ত পৰিব। এই আশা লৈয়ে জাজে বিকাশক সুধিলে, বিকাশ, এই ডিভ'ৰ্চত তুমি সন্মতি দিয়ানে? বিকাশে একেষাৰেই ক'লে, হয় জাজ চাহাব, মই এই ডিভ'ৰ্চত সন্মতি দিওঁ। বিকাশৰ কথাত জাজজন আচৰিত হ'ল। লগতে সীমাৰ পৰাও যে মিলনৰ আশা কৰিব পাৰি সেই আশা একেবাৰে বাদ দিলে। তথাপিও জাজজনে সীমাক সুধিলে, সীমা, তুমি ডিভ'ৰ্চ দিব বিচাৰানে? তেতিয়া সীমাই সকলোকে আচৰিত কৰি ক'লে, জাজ চাহাব, মই এওঁক ডিভ'ৰ্চ দিব নিবিচাৰোঁ। এওঁ মোক লগত ৰাখক বা নেৰাখক, তেওঁৰ ঘৰত মই তেওঁৰ লগতেই থাকিব বিচাৰোঁ। পৰিস্থিতি লাগিলে যিয়েই নহওক, সদায় মই এওঁৰ লগতেই থাকিব বিচাৰোঁ। এওঁৰ বিপদৰ সময়ত মই অকলশৰে এৰিব নোখোজোঁ। তেওঁৰ হাতত হাত ধৰি মই তেওঁৰ লগত খোজ মিলাই আগবাঢ়ি যাব বিচাৰোঁ।
যেতিয়া মই তেওঁৰ ঘৰলৈ নতুন কইনা হৈ আহিছিলোঁ, তেওঁৰ দীৰ্ঘায়ুৰ বাবে মই সপ্তাহত ৩-৪ দিন উপবাসে আছিলোঁ। এতিয়া যদি তেওঁৰ বিপদৰ সময়ত মই কাষত নাথাকোঁ, সেইটো মহাপাপ হ'ব। তেওঁ এই দুখ লৈয়ে গুচি যাব আৰু মই কেতিয়াও পিছত শান্তি নাপাম। তেতিয়া জাজজনে সুধিলে, এওঁৰ এনেকুৱা কি বেমাৰ হ'ল যাৰ বাবে তুমি ইমান সলনি হৈ গ'লা? তেতিয়া সীমাই ক'লে, এই 2 দিনৰ ভিতৰতে মই যিখিনি দেখিছোঁ আৰু অনুভৱ কৰিছোঁ, মই গোটেই জীৱনতেই মই সেইখিনি অনুভৱ কৰিব নোৱাৰিলোঁ আৰু সেইবাবে মই মোৰ সিদ্ধান্ত সলনি কৰিছোঁ। আৰু তাই ক'লে যে মোৰ পতিৰ কেঞ্চাৰ হৈছে, সেইবাবে গোটেই জীৱনটো তেওঁৰ শুশ্ৰূষাত মই কটাই দিব বিচাৰোঁ। এই দুখৰ সময়ত তেওঁৰ কাষত থিয় দি মই তেওঁক সাহস দিব বিচাৰোঁ। সীমাৰ কথা শুনি মাক বাপেকৰ ভীষণ খং উঠে আৰু কয়, এই বেমাৰী মানুহজনৰ লগত সময় কটাই তই কি পাবি? জানি শুনি তই কিয় ভুল কৰিবলৈ লৈছ? তেওঁ এই পৃথিৱীত মাত্ৰ 2 দিনৰহে আলহী, পিছত তোক এৰি থৈ গুচি যাব, তই অকলশৰে ৰৈ যাবি। সেইবাবেই কৈছোঁ, এতিয়াও সময় আছে, তই তোৰ সিদ্ধান্ত সলনি কৰ। আমি তোক বেলেগ ল'ৰা চাই বিয়া দি দিম, তই তাত সুখেৰে জীৱন কটাব পাৰিবি। সীমাই লগে লগে মাক দেউতাকৰ কথা নাকচ কৰে আৰু কয় যে এওঁৰ লগত আজি মই তেওঁৰ ঘৰলৈ যাবই লাগিব। এওঁৰ লগত যদি মই আজি নাযাওঁ, তেতিয়া মই জীৱনভৰ মই নিজকে মাফ কৰিব নোৱাৰিম। মোক আজি তোমালোকে বাধা দিবলৈ চেষ্টা নকৰিবা, মোক নিজৰ মতে থাকিবলৈ দিয়া। সীমাৰ কথাত বিকাশ ভাগি পৰে আৰু সেই ঠাইতে বহি দি হুক হুকাই কান্দি উঠে। সীমাই বিকাশক সাবট মাৰি ধৰি চম্ভালিবলৈ চেষ্টা কৰে আৰু কয়, তোমাৰ এতিয়া জীৱনটো জীয়াই থকাৰ উদ্দেশ্য আৰু লক্ষ্য আছে। মই তোমাৰ কাষত আছোঁ, তুমি জীয়াই থাকিব লাগিব। এতিয়া তোমাৰ পত্নী তোমাৰ কাষত আছে। তুমি এনেদৰে কান্দি কান্দি শোকত ভাগি পৰিলে শোভা নাপায়। সীমাৰ কথা শুনি বিকাশে চকুৰ পানী মচি সীমালৈ চাই এটা মিচিকীয়া হাঁহি মাৰে আৰু তাইক দুবাহুত আঁকোৱালি লয়। তেওঁলোকৰ মিলন দেখি তাত উপস্থিত থকা সকলো মানুহ আনন্দিত হয়। সীমা আৰু বিকাশ হাঁহি মুখেৰে ঘৰলৈ উভতি যায় আৰু যিমান পাৰে সীমাই বিকাশৰ যত্ন লয় আৰু বিকাশৰ স্বাস্থ্য দিনক দিনে ভাললৈ পৰিৱৰ্তন হয়। আচলতে তেওঁলোকৰ ভাগ্যত ডিভ'ৰ্চ নাছিলেই, সেইবাবে 4 বছৰে তেওঁলোকৰ ডিভ'ৰ্চ কেছটো চলি আছিল, যাৰ বাবে আজি তেওঁলোকৰ মিলন সম্ভৱ হ'ল। প্ৰিয় শ্ৰোতাসকল, কাহিনীটো কেনে পালে জনাবলৈ নাপাহৰিব। আকৌ আহিম অন্য এটি কাহিনীৰ সৈতে। আজিলৈ আহোঁ। সম্পূৰ্ণকৈ শুনাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ জনালোঁ।